গাইজ মই আছোঁ আজি 95 সংখ্যক বাৰ্ষিক অধিৱেশনত জামুগুৰি তেজপুৰ আৰু চাওক ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো পতা হৈছে। ইমান এটা ধুনীয়াকৈ পৰিৱেশত পতা হৈছে দেখিব পাৰিছে আৰু মানুহ চাব পাৰিছে। চাওক কিমান বেছি মানুহ আছে, পুলিচ আহি যাবলগীয়া হৈ গৈছে। আৰু এইটো চাইডে এইটোৱে হৈছে শ্ৰীমন্ত শংকৰ গুৰু নামঘৰ। চাওক চাওক কি ধৰণে মিলোৱা হৈছে ৰাইজ। চাওক আপোনালোকে কেনেকৈ ভকত বৈষ্ণৱ থাকে আৰু নাৱৰ ওপৰত এইটো পতাকা উত্তোলনটো কৰিব। একেবাৰে চিট নাই, চাওক পুৰা ভৰ্তি যেনে এটা চিট এটা পাইছোঁ আৰু। হাই গাইজ, আজি ভিডিঅ'টো একদম এটা খাচ হ'ব আৰু আজি এতিয়া গৈ আছোঁ টিকেট কাটিবলৈ, ট্ৰেইনৰ টিকেট। আৰু দেৰিকৈ আমি মানে এটা জেগালৈ যাম। এতিয়া বোলো ট্ৰেইনৰ টিকেটটো কাটি লওঁ। গাইজ এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ আৰু ট্ৰেইনৰ টিকেটটো কাটিবলৈ। গাইজ ষ্টেচনটোতো পালোহি আৰু ষ্টেচনত যোনকেইটা কাউণ্টাৰকেইটা সেইকেইটা নাই। ভাবিছোঁ অনলাইনতে কটাই লওঁ নেকি, নিজে কাটিব লাগিব। কাটিব জানো বাৰু, এতিয়া সেনেকৈ কটাব লাগিব। গাইজ এতিয়া ট্ৰেইনৰ টিকেটটো সুধি ল'লোঁ। ইয়াৰ পৰা ধেমাজিৰ পৰা যায় তেজপুৰলৈকে। এতিয়া সেইখন পেচেঞ্জাৰ ট্ৰেইন বুলি কৈছে, বাকী ইমান এটা ভাল ট্ৰেইন নহয় মানে, যিটো সুবিধা লাগে বুলি কৈছিলোঁ অকণমান ভালকৈ শ্লিপাৰ টাইপৰ নহয়। এতিয়া হ'ব দিয়ক আৰু যাবহে লাগে। আৰু ধেমাজি ষ্টেচন বনাই আছে, মজা আছে। এতিয়া যাওঁ এতিয়া বজাৰ কৰিবলৈ, ধুতি চুটি কিনিব লাগিব। আমি তাত নামলৈ যাওঁ বিশেষকৈ। এতিয়া টাউনত কিবা ধুতি চুটি পঞ্জাৱী চালা কি পাওঁ মানে কি লাগে সেইকেইটা কিনি লওঁগৈ। বিচাৰি এখন দোকানকে পালোঁ আৰু তাৰ পৰা এটা চোলা এটা লৈ ল'লোঁ, মানে পঞ্জাৱী চাৰ্ট। বহুত টাইম হৈ গ'ল, মানে 9টা-10টা বাজি গ'ল। গাইজ এতিয়া ষ্টেচন গৈ আছোঁ আৰু এইকেইটা মন্দিৰত হ'বলৈ আহিলে দেই। আমি 3টা গৈ আছোঁ এতিয়া। ফাইনেলি গাইজ ষ্টেচন পালোহি আৰু মই চাব জনা নাই না হেৰিটো। এতিয়া গৈ আছোঁ ষ্টেচনলৈ। ইমান বেছি ভিৰ, কাটিবই পৰা নাই টিকেট। ট্ৰেইনখন আহিলে আৰু এতিয়া যাব লাগে। ইমান মানুহ বেছি দেখিছে নাই, একেবাৰে চিট নাই। চাওক পুৰা ভৰ্তি যেনে এটা চিট এটা পাইছোঁ আৰু। বৰদলনি ষ্টেচন পালোহি আৰু মই যোনডোখৰত বহি গৈছিলোঁ চাওক ইমান লেতেৰা কৰিছে। মানে চিভিক চেঞ্জ বুলি কোৱা বস্তুটো নাই মানে তেওঁলোকৰ গাত। গাইজ লীলাবাৰী আহি পাইছোঁহি। পূৰা বাগানৰ মাজে মাজে গৈ আছোঁ, চাওক আপোনাৰ মজা লাগিছে। আৰু ট্ৰেইনখন পেচেঞ্জাৰ ট্ৰেইন যে, সেইকাৰণে মানে অকণমান প্ৰব্লেম হৈছে। বাকী চাওঁ আৰু মজা লাগিছে, কিন্তু চিট এটাতো পালোঁ আৰু কিমান মজা। আৰু মাজে মাজে চাহৰ মাজে মাজে গাইজ আনন্দ বাগানখন ইমান বেছি ডাঙৰ, গৈ পাৰ কৰিব পৰা নাই। চাওক বহুত বেছি ডাঙৰ আনন্দ বাগান। ইয়াত কিবা লিখি থোৱা নাই, কিন্তু মই গম পাইছোঁ এখন আনন্দ বাগান বুলি। লখিমপুৰ পাৰহি চাওক কিমান বাগান চাহৰ। ফাইনেলি গাইজ পালোহি আৰু দেই, বহুত জাৰ্ণি এটাৰ পিছত। পূৰা ভাগৰ জুগৰ লাগি আহিছে। এতিয়া গাড়ী চাওঁগৈ, গাড়ী ইয়াৰ পৰা আকৌতো জামুগুৰি যাব লাগিব। আৰু অধিৱেশনৰ কাৰণে কিমান মানুহ আহিছে দেখিব পাৰিছে চাগে। চাওক পূৰা ষ্টেচন ভিৰ হৈ গৈছে।
এটা দীঘলীয়া জাৰ্ণিৰ পিছত এতিয়া আমি ষ্টেচনলৈ যাওঁ আৰু আমি ধেমাজি যোৱা ট্ৰেইনখনৰ কথা সুধিব লাগিব ন। অকণমান মানে মোবাইলৰ পৰা যিমান যি ক'লেও ইমান এটা বুজি নাপায় মানে। এতিয়া সেইকাৰণে ষ্টেচনৰ কিবা কিবি সুধি চাওঁ কি হয় আৰু পাৰিলে টিকেটটো কটাই ল'ম। আৰু এবাৰ কাটালে শ্লিপাৰ এটা কটাব লাগিব। মানে এখন শ্লিপাৰ ট্ৰেইন নাছিলে মানে দেই, কাৰণ জেনেৰেল আৰু মানুহ চাব পাৰিছে চাওক কিমান বেছি মানুহ আছে, পুলিচ আহি যাবলগীয়া হৈ গৈছে। গাইজ এতিয়া এটা প্ৰব্লেম হৈ গ'ল, টমটম বা একো ৰিক্সা চিক্সা একো নাপোৱা। অধিৱেশন সেইটো চাইডে আছে, এইটো চাইডে আমি এতিয়া খোজকাঢ়ি যাব লৈছোঁ। পূৰা মানুহ খোজকাঢ়ি যাব লৈছে চাওক, পূৰা টমটম পূৰা ভিৰ। ৰাইজ চাওক আপোনালোকে কেনেকৈ ভকত বৈষ্ণৱসকলে এইটো চাইডে গৈ আছে আৰু পথাৰে পোনাই দিওঁ আৰু যিহেতু ওচৰতে হ'ব বাছ ৰখি আছে। এতিয়া লগ পাই আছোঁ তাত অধিৱেশনত। আৰু এইপিনে পূৰা গাড়ী বাছ চাছ ৰখাবলৈ পাৰ্কিং জেগা দিছে, পাইছোঁগৈ আৰু এইটো চাইডে হৈছে শিবিৰকেইটা, য'ৰ পৰা জিলাৰ কোন জিলাৰ পৰা অসমৰ ভিতৰত আহিছে। ইয়াত এটা শিবিৰ দিয়া হৈছে। এতিয়া আমি যিহেতু ধেমাজিৰ পৰা আহিছোঁ, চাওঁগৈ আমাৰ শিবিৰটো কোনটোত আছে। ধেমাজিটো পালোঁ, ধেমাজি এইটো 125 126 এনেকৈ এইকেইটা শিবিৰকেইটা আমি বিচাৰিবগৈ লাগিব। আৰু দেখিবলৈ পাইছে যে কিমান বেছি মানুহ আহিছে। আধা ৰাতিটোতো ট্ৰেইনততো মানে বহুত ট্ৰেইনত বেছি মানুহ আছিলে। 90%টোতো এয়া অধিৱেশনলৈ আহিছে। মানে বেছি শিবিৰ গৈ ভাগৰ লাগি গৈছে। আপুনি ভাবিছে 125 26 এনেকৈ আৰু কিমান শিবিৰ আছে, ভাবিব পাৰে কিমানখিনি শিবিৰ হৈছে। আৰু ভকত বৈষ্ণৱসকল এয়া শিবিৰত পাইছোঁগৈ আৰু আমি ৰখিছোঁ 128 শিবিৰটো চাওকটো এনেকৈ। প্ৰথম আমি বস্তুকেইটা থৈ ল'ম। গাইজ এতিয়া গৈ আছোঁ ভাত কেইটামান খাবলৈ। আৰু বৃহত্তৰ কিমান ডাঙৰ চাওক, ইয়াতে ভকত বৈষ্ণৱসকলে ভাত খাবলৈ ইমান ধুনীয়াকৈ বনাই দিয়া হৈছে দেখিব পাইছোঁ। আৰু সেইটো চাইডে চব্জি বনোৱা হয়। আৰু এই চাওক মানুহটো আজি ইমান এটা হোৱা নাই, কাৰণ আহি আছে মানুহ। চাওক কি ধৰণে বিলোৱা হৈছে ভকত বৈষ্ণৱসকল। চাওক কি সুন্দৰকৈ কৰিছে। আৰু বহি দিলোঁ আৰু এই ধৰণে গাড়ী থৈ দিছে, কিমান চব পাৰি থৈ দিছে। আৰু এনেকৈ ভকত বৈষ্ণৱসকলে খাই আছে চাওক কি ধৰণে, ইমান ধুনীয়াকৈ চিজিলকৈ, বহুত বেছি চিজিল হৈছে। কিমান ধুনীয়াকৈ এটা পৰিপাটিকৈ দিছে ভাতকেইটা। আৰু খাই লওঁ আৰু চাওক কিমান ধুনীয়াকৈ এটা পৰিপাটিৰ বাপসকলে খাই আছে। তো গাইজ ভাত চাত খাই পিনে বহুত দূৰৰ পৰা জাৰ্ণি কৰি অহা নাই জানো, পূৰা ভাগৰ লাগি আহিছে। অকণমান টাইম বহি দিছোঁ আৰু ই পূৰা কাপোৰ চাপোৰ পিন্ধি লৈছে, ময়ো পিন্ধি লওঁ। তাৰপিছত এতিয়া যাম আমি এতিয়া নামলৈ। গাইজ ধুতি আৰু পাঞ্জাৱী চোলা পিন্ধি লোৱা হ'ল, কেনেকুৱা লাগিছে আচ্ছা ধৰি দে কেনেকুৱা লাগিছে চাওক গাইজ, ঠিকে লাগিছেনে গাইজ? এতিয়া আৰু সোমাই গৈছোঁ, চাওক কি ধৰণে পতা হৈছে। চাওক ইমান এটা ধুনীয়াকৈ পৰিৱেশত পতা হৈছে দেখিব পাৰিছে।
95% বাৰ্ষিক অধিৱেশনত। মই আছোঁ আজি 95 বাৰ্ষিক অধিৱেশনত জামুগুৰি তেজপুৰ। আৰু চাওক ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো পতা হৈছে। কি ধুনীয়াকৈ এইটো ছাইডেদি ভিতৰলৈ সোমাই প্ৰৱেশ দুৱাৰখন চাওক আপুনি কিমান ধুনীয়াকৈ পৰিপাটিকৈ পতা হৈছে। এইটো ছাইডে ইমান ধুনীয়াকৈ দেখিব পাইছে। চাওক এইটো ছাইডেদি যাব লাগে আৰু ইয়াৰলৈ কি ধুনীয়াকৈ পতা হৈছে চাওক। এইটো এটা জাপি ষ্টাইলত মানে এটা টুপি ষ্টাইলত পাতিছে। সেইটো টুপি বুলি নকওঁ, সূত্ৰ আমি যিহেতু সূত্ৰ দেখোঁ ন, সূত্ৰ যেতিয়াকৈ গায়ন বাই জোৰে এই তাত যে টুপিটো পিন্ধে, এই টুপিটো পিন্ধাটোৱে হৈছে। আৰু চাওক কিমানকৈ পাতিছে, কিমান ডাঙৰকৈ পতা হৈছে। এইজন হৈছে শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ। আৰু কিমান বৃহত্তৰকৈ পাতি গৈছে দেখিব পাইছে। মই এনেকৈ নামৰ চামৰ ভিডিঅ'টো আপলোড কৰিছোঁ, কিন্তু মোৰ ভাগৰ পিনে বা ভুল ভ্ৰান্তি হ'ব পাৰে। মই কাৰণ ইমান এটা ভালকৈ নাজানো, মই কৈ দিছোঁ নাজানো বুলি, সেইকাৰণে ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। আৰু জয়গুৰু শংকৰ। আৰু এইটোৱে হৈছে নামঘৰটো। আৰু মই নামঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ তাৰ আগত মই যিহেতু জোতাযোৰ পিন্ধি আহিছোঁ, জোতাযোৰ খুলি লওঁ। আৰু এইটো চাইডে এইটোৱে হৈছে শ্ৰীমন্ত শংকৰ গুৰু নামঘৰ। চাওক কিমান ধুনীয়া লাগিছে। আৰু ইয়াত এতিয়া বৰ্তমানটো খেয়াৰ এটা লওঁ। আৰু গাইজ এইপিনে নাম হৈ আছে, চাওক কি ধুনীয়াকৈ নাম পাতি আছে, নাম লৈ আছে পূৰা। কি বুলি পাইছে, পূৰা নাম লৈ আছে সেইখন। জুবিন দা শ্ৰদ্ধাঞ্জলি জনাই আছে। আৰু এতিয়া যাওঁ বাণিজ্য মেলালৈ। আজিৰ দিনটো থাকিব লাগিব, কাইলৈ আপোনাক ভালকৈ দেখাম, যিহেতু আজি বহুত দেৰি হৈ গ'ল। এতিয়া বৰ্তমান বাণিজ্য মেলালৈ গৈ আছোঁ। ভিতৰলৈ অহাৰ পিছত গাইজ ইমান ডাঙৰকৈ পতা হৈছে, চাওক কি ধুনীয়াকৈ পতা হৈছে। চাওক এবাৰ মানে চব বস্তুৱে আছে, কিতাপৰ পৰা ধৰি পিনে আদি কৰি মই দেখাবলৈ বিচাৰিছোঁ আপোনাক কি কি পাম কি কি নাপাম। চাওক কি ইমান ধুনীয়াকৈ পৰিপাটিকৈ কৰা হৈছে। এইবোৰ কিতাপ দেখিব পাইছে। চাওঁ এতিয়া কিবা এখন কিনো নেকি, নে ভাল লাগিলে কিনি লৈ যাব লাগিব। কিমান ধুনীয়াকৈ পতা হৈছে দেখিছে এইপিনে। আৰু এইপিনে পূৰা মুগা মেখেলাৰ পৰা ধৰি পিনে চাদৰ, মিচিং, বড়ো চড়ো পূৰা সাজপাৰ দেখিব পাইছে। ইমান ধুনীয়াকৈ পতা হৈছে। চাওক কিমান সৰুকৈ এটা নামঘৰ এটা বনাইছে। এইটো চাওক কিমান মৰম লগাকৈ, কিমান টিকলি। চাওক আমাৰ সৰুকৈ এটা নামঘৰ বনাইছে এই বজাৰখনৰ মাজত। চাওক বহুত মৰম লাগিছে মানে। মই বজাৰখন চাই পিনে মই নিজে পাগল হৈ গৈছোঁ গাইজ। ইমান বেছি ডাঙৰকৈ পাতিছে, ঘূৰি ঘূৰি আমনি লাগি গৈছে। ঘূৰি কমেও আধা ঘণ্টাতকৈ বেছি হৈ গ'ল, মানে আধা ঘণ্টাতকৈতো সঁচাকৈ বেছিয়ে হৈ গ'ল। শেষে হ'বলৈ হোৱাই নাই। চাওক আৰু কিমান মানুহ ভিৰ হৈছে, ইমান বেছি ডাঙৰকৈ পতা হৈছে মানে। চাওক গাইজ ইয়াত নেটৱৰ্কটো বহুত প্ৰব্লেম দিছে, সেইকাৰণে মই লগৰটোকে বিচাৰি নাই পোৱা। আৰু মই এতিয়া সেইকাৰণে সেই বজাৰখনৰ পৰা গুচি আহিলোঁ। আকৌ এতিয়া ইয়াত নেটৱৰ্কটো আহিছে, সেইকাৰণে আকৌ মাতিছে তালৈ, এতিয়া যাওঁ। তো ব'লক গাইজ, এই জাপিকেইটা লৈ লৈছোঁ মিলাই পিনে তিনিটা সৰু এনেকুৱা, মানে এটা সৰু এটা ডাঙৰ, এটা কিবা ডাঙৰ কৰি পিনে। এতিয়া মানে
মনটো মানে ইমান এনেকুৱা হেৰি লাগিছে যে কি লওঁ মানে আপুনি চাওকচোন কি বস্তু আছে পাগল হৈ গৈছোঁ মানে ইমান বেছি বস্তু ইমান ধুনীয়া ধুনীয়া যদি বস্তুবোৰ দেখা যায় পায় মনটো নলং কেনেকৈ লাগে চাওকচোন আপুনি ইমান ধুনীয়া ধুনীয়া বস্তু এতিয়া কি ক'ব আৰু ইমানখিনিতো ল'ব নোৱাৰি বহুত ধুনীয়া লাগিছে কিন্তু চাওক কিমান ধুনীয়াকৈ মাজুলীৰ পৰা আহিছে দেখাই দিছোঁ চব কেনেকৈ বনায় এইকেইটা আহিছিল আপোনালোকে যদি এই ধৰণৰ বস্তু বনাবলগীয়া আছে চাওক তেতিয়াহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে চাওক কিমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ বনাইছে একদম পূৰা ডিটেইলত বনায় এইটো নাম্বাৰটো আপুনি কণ্টেক্ট কৰিব পাৰে চাওক মই ভাইটিৰ কাৰণে এটা লৈ ল'লোঁ এনেকুৱা এটা মই নিজে নালোৱা আৰু এইটো লৈ ল'লে চাওক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে দেই তাকে ধুনীয়া লাগিছে পূৰা ইমান ধুনীয়া মানে মনটো লং লাগি যায় এনেকুৱা বস্তু দেখিছে এতিয়া বিশেষকৈ মই নল'লোঁ মোৰ ল'বলৈ মন নাই ভাইটিৰ কাৰণে লৈ ল'লোঁ মই এইটো ঘড়ী এটাকে লৈ লোঁ আৰু দেই কেনেকুৱা লাগিছে চাওক মানে লং লাগি যায় দেই ইয়াত আহিলে ল'বলৈ মন নাছিলে কেনেকুৱা লাগিছে দিয়ক আৰু লৈ ল'লোঁ তো গাইছ মেলাখনৰ পৰা আহিলোঁ আৰু পূৰা বজাৰ চজাৰ কেইটামান কৰি আনিলোঁ এইটোতো পিন্ধিয়ে ল'লে মই মাস্ক এখন মাৰি থৈছোঁ পূৰা কাম আছে কিমান ধুনীয়া লাগিছে চাওক পৰিৱেশটো এতিয়া আমি বৰ্তমান শিবিৰলৈ যাওঁ আৰু শিবিৰত অকণমান ৰেক্স লৈ পিনে আকৌ আহিম নামলৈ তো গাইছ এইটো পৰহিলৈ পতাকা উত্তোলন কৰিব আৰু পৰহিলৈকে আমি থাকিব নোৱাৰিম কাইলৈ যামগৈ বিশেষকৈ চাওক সেইকাৰণে আপোনাক দেখাই দিছোঁ কিমান ধুনীয়াকৈ লাগিছে ইয়াতে কৰিব এখন নাও বনাইছে আৰু নাৱৰ ওপৰত এইটো পতাকা উত্তোলনটো কৰিব আৰু চাওক আপুনি প্ৰতিখন গোটেই জিলাখনৰ যেনেকৈ লখিমপুৰৰ পৰা আমাৰ ধেমাজিখন তেজপুৰ চব মানে জিলা আছে মই ধেমাজিখন ক'ত আছে চাব লাগিব তো গাইছ এতিয়া 11টামান বাজিব হ'ল পূৰা ভাগৰ চাগৰ লাগি আহিছে শুই দিওঁ আৰু কাপোৰ চাপোৰ খুলি লওঁ সেনেকৈ নুশুওঁ কাপোৰটো খুলি লওঁ মৰ্ণিং গাইছ মুখ চুখ ধুই আহিলোঁ পোনে উঠিছোঁ 6টামান বাজিছে আৰু ট্ৰেইন এখন চাওঁগৈ ট্ৰেইনৰ ষ্টেচনটো মই দেখাইছিলোঁ ওচৰতে কাৰণ ইয়াত অকণো নেটৱৰ্ক নাপায় এতিয়া ট্ৰেইনটোতো আমি এতিয়া এনেকৈ কাটিব নোৱাৰিম টিকেটটো এতিয়া ট্ৰেইনৰ কেতিয়াকৈ আছে সুধি আহোঁগৈ ব'লক আৰু ৰাতিপুৱা চাহ একাপ খাই ল'লোঁ চাহ লগত এইটো পিঠা আৰু মৰ্ণিং অকণমান খোজকাঢ়ি দিবলৈ আহিলোঁ কিমান ধুনীয়াকৈ ফুল চুল ফুলি আছে চাওক ইমান পৰিপাটিকৈ ৰাখিছে গাঁওখন গাইছ এতিয়া ঢলাইবিল ষ্টেচন পালোহি কাৰণ অনলাইনত চাব হ'লে মানে অনলাইনত একেবাৰে নেটৱৰ্কটো নচলে মানে এতিয়া সেইকাৰণে ষ্টেচনত সুধি চাওঁগৈ কি হয় ট্ৰেইনখন ধেমাজি ট্ৰেইনখন আজিয়ে যামগৈ যিহেতু বলক গৈ আছোঁ এতিয়া গাইছ কাপোৰ চাপোৰ পিন্ধি লোৱা হৈ গ'ল আৰু চাওক আৰু ভকত বৈষ্ণৱসকল লাহে ধীৰে আহিবলৈ ধৰিছেগৈ চাওক ভিৰ হৈ গ'ল আৰু বৰ্তমান আমি গৈ আছোঁ এতিয়া সেয়া এটা ল'বলৈ নামঘৰত যিহেতু কালি লোৱা নহ'ল আমি অকণমান দেৰিকৈ আহি পালোহি সেইকাৰণে আজি যাব লাগে তো ব'লক আৰু মই আপোনাক কৈছিলোঁ যে এইডোখৰতে পতাকা উত্তোলন কৰিব চাওক কিমান ধুনীয়াকৈ পৰিপাটিকৈ বনোৱা হৈছে চিজিলকৈ চাওক আৰু যোনটো নামঘৰটোৰ কথা কৈছোঁ সেইটো চাইডে আছে নামঘৰটো কালি যিহেতু অকল খেৰ এটা লৈ ল'লোঁ আমি আজি আকৌ এবাৰ যাওঁ চাওক গাইছ হাজাৰ ভকত বৈষ্ণৱ এই নামঘৰটোত খেৰ ল'বলৈ ৰখি আছে চাওক কিমান আৰু আপোনাৰ মই এইটো ফিলটো কেনেকৈ আপোনাক মই কওঁ বহুত ভাল লাগিছে চাওক গাইছ কিমান ধুনীয়া লাগিছে
어차피는 겹치고 또 거거든요. 거기서 원천비 সর্ববেলাং প্রসারণ শ্রীমৎ ভগবত নিশ্চয় ইহার অমৃত লোক লাখ লাখ ভকত বৈষ্ণৱত সকলে কি ধৰণে গৈছে চাওক আপোনাক মই মুখতে ফিল কৰিব নোৱাৰোঁ কি অনুভৱ লাগে আহিছে আহিছোঁ তাতে আমি আমাৰ চিন্তা কিছুমান ব্যক্ত কৰিছিলোঁ যে কি ক'ব চাওক গাইজ কি ধুনীয়াকৈ গছজোপাৰ তলত খোল সেইটো মানে ঢোল আৰু এইকেইটা কি নাজানো এইকেইটা ইমান ধুনীয়াকৈ পেপাৰ চেপাৰ পৰা ধুই মানে ৰখাই থৈ দিছে ওলমাই থৈ দিছে আৰু খুব ধুনীয়া লাগিছে মানে চাওক কি ধুনীয়া পৰিৱেশ আৰু আমি এতিয়া যাবগৈ হ'লগৈ আৰু কাৰণ আমাৰ 12টা বজাত ট্ৰেইন আছে ফুৰি আহিলোঁ এতিয়া আমি আকৌ শিবিৰলৈ যাওঁ নামঘৰ পৰা আহিলোঁগৈ আমি নামঘৰত সোমাই আহিলোঁগৈ তাৰপাছত এতিয়া কি ক'ব আৰু যাবলৈ লাগিবই ভাল লাগিলে বহুত আহি পিনে এতিয়া শিবিৰলৈ যাওঁ এক চেক লৈ পিনে ওলালোঁ আৰু যাওঁগৈ কাৰণ ষ্টেচনটো যাব লাগিব বৰ্তমান 11:10 আছে 12টা বজাত আছে ট্ৰেইন তো ফাইনেলি গাইজ ষ্টেচনটো পাইছোঁহি আৰু গৈ আছোঁ এনেকৈ খোজকাঢ়ি এইপিনেতো টমটমতো বেছি দেৰিহে হয় টমটমখন এনেকৈ ঘূৰি পিনে যায় আৰু আমি এতিয়া পথাৰে গুচি আহিব পাৰোঁ এনেকৈ ওচৰ হয় এনেকৈ গুচি আহিলোঁ গৈ আছোঁ আৰু গৰমটো পূৰা উঠিছে তাকে খুলি ল'লোঁ এতিয়া ঘৰলৈকে যাওঁগৈ আৰু পূৰা ভাল লাগিলে চালোঁ আশা কৰিছোঁ আপোনালোকেও আহিছে চাগে বা এবাৰ আহিব নোৱাৰিলেও সিটো বা নেক্সট বা আহিব চাগে আপুনি কেনেকুৱাকৈ পালে ভিডিঅ'টো আৰু কমেণ্ট এটা কৰি পিনে জনাব দেই আৰু যাবলৈ লৈছোঁ আৰু ইমান বেছি মানুহ চাওক বেলেগ ট্ৰেইন নাপালোঁ আকৌ পেচেঞ্জাৰ ট্ৰেইনতে যাবলগীয়া হ'ল চাওক কিমান বেছি মানুহ হাজাৰ আহিয়ে আছে তো ফাইনেলি গাইজ চিট এটা পালোঁ ওপৰতে শুই লৈছোঁ টোপনি ধৰিছে ৰাম অকণমান শুই ল'ম ধেমাজিত লগ পাই আছোঁ আপোনালোকক গাইজ হাৰমতি ষ্টেচন পাইছোঁহি চাওক হাৰমতি ষ্টেচন সুবনশ্ৰী এখন সুবনশ্ৰী পাৰলোহি গা চা বেয়া হৈ গৈছে দেই ফাইনেলি গাইজ পালোহি আৰু দেই ষ্টেচন পালোহি গাইজ এতিয়া ঘৰলৈ যাব লাগে আহোঁতে বাৰু একদম মানুহ নাই যাওঁতেহে কিমান ভিৰ আছিলে লিখিছে নাই এতিয়া কিবা মানুহ চানুহ নাই গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত পাই লওঁগৈ ভিডিঅ'টো ইমানতে খতম কৰি দিছোঁ আৰু তো ফাইনেলি গাইজ ঘৰ পাই গৈছোঁহি